গায়ত্ৰী মন্ত্ৰ সৎবুদ্ধিৰ মন্ত্ৰ। ওম ভূৰ্ভুৱঃ স্বঃ তৎসবিতুৰ্বৰেণ্যং ভৰ্গো দেৱস্য ধীমহি ধিয়ো য়ো নঃ প্ৰচোদয়াৎ। আজিৰ কাহিনী ফুলৰ উপদেশ। ফুল কি শিখ। এখন ফুলৰ বাগিচা আছিল। তাত এদিন ফুল আৰু কাইটৰ মাজত কথা বতৰা হ'বলৈ ধৰিলে। কাইটে ক'লে, বন্ধুবৰ ফুল, চোৱা ৰাতিপুৱাল, মালি এইফাললৈও আহি আছে। নিজৰ সজ্জনতা, সৰলতা তথা উপকাৰৰ শাস্তি ভুগিবলৈ সাজু হোৱা। যদি মোৰ উপদেশ মানিলাহেঁতেন আৰু কঠোৰতা তথা কুটিলতাৰ আশ্ৰয় গ্ৰহণ কৰি থাকিলাহেঁতেন, তেন্তে আজিৰ এই অৱস্থা নাহিলহেঁতেন। ফুলে একো নক'লে। তাৰ উপস্থিতি আৰু বেছি মোহনীয় হৈ উঠিল। মালি আহিল, তেওঁ ফুলটো ছিঙিলে আৰু খৰাহীত ৰাখিলে। কাইটে গৰ্বেৰে হাঁহিলে, মালিৰ বয়সীয়াল আঙুলিবোৰত বিন্ধিলে আৰু গপতে উফন্দি উঠিল। মালিয়ে কাইটক গালি পাৰি পাৰি পুনৰ উভতি গ'ল। সময় বাগৰি গ'ল। এদিনাখন দেৱ মন্দিৰত অৰ্পণ কৰা সেই ফুলটিৰ শুকান শৰীৰক কোনোবাই উঠাই আনি সেই গছডালৰ কাষতেই পেলাই থৈ গ'ল। কাইটে মৰহি যোৱা ফুলটি দেখি হাঁহিলে আৰু ক'লে, কোৱাচোন বোপাই, এতিয়াতো বুজিলা যে পৰোপকাৰী হোৱাটো নিজৰহে দুৰ্গতি কৰোৱা, নহয়নে? ফুলৰ আত্মাই ক'লে, বন্ধু, এইটো তোমাৰ নিজৰ বিশ্বাস। অন্যৰ শৰীৰক বিন্ধি তেওঁলোকৰ আত্মাক কষ্ট দিয়া পাপৰ বাহিৰেও তুমি অপযশৰো ভাগী হ'লা। অন্ততো সকলোৰে বাবে সুনিশ্চিত, কিন্তু নিজৰ প্ৰাণক দেৱত্বত পৰিণত কৰা আৰু সংসাৰক প্ৰসন্নতা প্ৰদান কৰাৰ যি শুভ ফল মই লাভ কৰিলোঁ, তাৰ পৰা তুমি চিৰদিনৰ বাবে বঞ্চিত হৈ থাকিলা। সকলো দিশৰ পৰা মই লাভৱান্বিত হৈয়ে থাকিলোঁ আৰু তুমি লোকচানহে ভৰিলা। ফুলৰ সত্যতাপূৰ্ণ কথাবোৰ শুনি কাইটে শিৰ অৱনত কৰিলে। ধন্যবাদ।